বৰ্তমানলৈকে? হয়, এই 2025-26 বৰ্ষত এতিয়ালৈকে আমাৰ 1,50,00,000 টকা এতিয়ালৈকে ৰেভিনিউ আমি পাইছোঁ। বিদেশী পৰ্যটক কিমান আহিছে আৰু দেশী পৰ্যটক কিমান আহিছে? ক'ব গ'লে ভালেখিনি পৰ্যটক, যোৱা বছৰতকৈ এইবাৰ ভালেখিনি পৰ্যটক বাঢ়িছে। এই বছৰ টোটেল পৰ্যটকৰ সংখ্যা হ'ল 61,000 ওপৰতে হ'ব, আৰু বিদেশী পৰ্যটক ক'ব লাগিলে 1600 ওপৰত এতিয়ালৈকে আহিছে, আৰু এতিয়াও টুৰিষ্ট আহি আছে। আজি ঠিক আৰু আমাৰ হাতৰ সময় আছে, 1.5 মাহ সময় আছে। জুন মাহৰ 25 তাৰিখলৈকে আমাৰ পাৰ্ক খোলা থাকিব। অলৰেডি এখন আমাৰ ইয়াৰ ডাইৰেক্টৰ ছাৰৰ পৰা অৰ্ডাৰ এটা ওলাইছে। 2026 চনৰ 25 জুনলৈকে আমাৰ এই মানাহ ৰাষ্ট্ৰীয় উদ্যানখন আমাৰ খোলা থাকিব। তাৰপিছত আৰু আমাৰ বাকী আমাৰ অক্টোবৰ মাহলৈকে 3 মাহমান আমাৰ বন্ধ থাকিব। পৰ্যটকসকল কিমান সুখী এইবাৰ মানাহ ৰাষ্ট্ৰীয় উদ্যানলৈ আহি? ক'ব গ'লে বহুতখিনি সুখী তেওঁলোকে এতিয়া যিখিনি মানুহ আমাৰ ইয়াত আহি আছে, তেওঁলোকে আজি আপোনালোকে নিজে দেখিছে কিমান টুৰিষ্ট আহিছে। আজি হ'ল আপোনাৰ শনিবাৰ। ক'ব গ'লে শনিবাৰ হিচাপত মে' মাহৰ শেষৰ সময় মানে জুন শেষৰ সময় আহি আছে আমাৰ টুৰিষ্ট মানাহ ৰাষ্ট্ৰীয় উদ্যান বন্ধ হয়। সেই সময়তো আমাৰ ভালেখিনি টুৰিষ্ট আহি আছে। ক'ব গ'লে ভালেখিনি তেওঁলোকে সুখী হয়। আৰু এতিয়া আমাৰ ওচৰত এটা ব্লেক পেন্থাৰ ওলাইছে, আপোনালোকে দেখিছে। সেই ব্লেক পেন্থাৰটো মানুহখিনি বহুতখিনি আকৰ্ষিত কৰি তুলিছে। জীৱ জন্তু দেখা পাই আছে পৰ্যটকসকলে? দেখা পাই আছে। জীৱ জন্তুৰ সংখ্যা বৃদ্ধি পাইছে নেকি মানাহ ৰাষ্ট্ৰীয় উদ্যান? হয়, জীৱ জন্তুৰ সংখ্যা ভালেখিনি বৃদ্ধি পাইছে। কেৱল গৰুৰ সংখ্যা বৃদ্ধি পাইছে, বাঘৰ সংখ্যা বৃদ্ধি পাইছে, আৰু ক'ব গ'লে লিঅ'পাৰ্ডৰ সংখ্যাও ভালেখিনি বৃদ্ধি পাইছে। আৰু ব্লেক পেন্থাৰ আমাৰ ক'ব গ'লে এতিয়ালৈকে তো যদি সেই হোৱা নাই, কিন্তু আমাৰ 2টা পোৱালি অলৰেডি ইয়াতে সঘনাই দেখা পোৱা গ'ল। পৰ্যটকসকলক কি আহ্বান জনাব আজি? আহক পৰ্যটকসকলে, আমি এইটো চবকে বিচাৰিছোঁ তেওঁলোকে আহি ইয়াতে উপভোগ কৰক, নেশ্যনেল পাৰ্কৰ সৌন্দৰ্য উপভোগ কৰক, জীৱ জন্তুৰ